মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ক্লাছ 8ৰ NIMS এক্সামৰ 2021-22 চনৰ মেণ্টেল এবিলিটিজ যিখন কুৱেশ্যন পেপাৰ আছিলে, এই কুৱেশ্যন পেপাৰখনৰ প্ৰশ্ন নম্বৰ 26ৰ পৰা এইখিনিৰ আনসাৰখিনি কৰি দিবলৈ চেষ্টা কৰিম, কাৰণ তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন এইবাৰ পৰীক্ষাত আহিব। গতিকে কেনেকুৱা ধৰণে আনসাৰবোৰ উলিয়াব লাগে গোটেইখিনি তোমালোকক ষ্টেপ বাই ষ্টেপ অতি ধুনীয়াকৈ বুজাই দিম। মনোযোগেৰে তোমালোকে ভিডিঅ'টি শেষলৈকে চাবা, তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা। ফাৰ্ষ্ট কুৱেশ্যনটো চোৱাচোন। এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰে কম্পিটিটিভ এক্সামত প্ৰায়ে আহি থাকে। ডিৰেকশ্যনত কি দিছে প্ৰথমতে আমি চাওঁ আহাচোন। ফাইণ্ড দ্য মিছিং কেৰেক্টাৰ ইন ইচ অফ দ্য ফলোয়িং কুৱেশ্যনছ। তলৰ প্ৰশ্নসমূহৰ নথকাটো কি হ'ব উলিওৱা। অৰ্থাৎ এই যিটো কুৱেশ্যন মাৰ্ক আছে ইয়াতে খালী আছে হয়নে, কুৱেশ্যন মাৰ্ক থকা ঠাইখিনিত এই কুৱেশ্যন মাৰ্ক থকা ঠাইত কি হ'ব, এই চাৰিটা অপশ্যনৰ পৰা আমাক বাছি উলিয়াবলৈ কৈছে। গতিকে কেনেকৈ কি হ'ব ইয়াতে কেনেকৈ বাচিম, এইকেইটা কেনেকৈ ইয়াতে 20 হ'ল, ইটোৰ পৰা এইকেইটাৰ পৰা কেনেকৈ 90 হ'ল, সেইটো আমি বিচাৰিম। বিচাৰি সেই একেটা নিয়মেই এই দুটাৰ লগতো আমি ইউজ কৰিম। ইউজ কৰি এই চাৰিটা অপশ্যনৰ পৰা এটা অপশ্যন পাম, সেই অপশ্যনটোৱে হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। আশা কৰিছোঁ তোমালোকে কেনেকৈ আনচাৰটো উলিয়াব লাগে বুজি পালা। এতিয়া এনেকুৱা ধৰণৰ আনচাৰবোৰ উলিওৱাৰ বহুকেইটা নিয়ম আছে। যোগ, বিয়োগ, পূৰণ, হৰণ, বৰ্গমূল, এনেকুৱা ধৰণৰ স্কুৱেৰ উলিয়াই আমি মিলাব লাগে। গতিকে মিলাবলৈ চেষ্টা কৰোঁ আহাচোন। যদিহে আমি 2ৰ লগত 4 যোগ কৰোঁ, যোগ কৰি আমি পামনে 20? নাপাওঁ হয়নে। আমি আকৌ যদি 2ৰ আমি কিউব উলিয়াওঁ, 2ৰ কিউব উলিয়ালে কিমান হ'ব? 2 × 2 × 2 হয়নে। 2 × 4 4 × 8 হ'ল। ঠিক তেনে 4ৰ যদি আমি কিউব উলিয়াওঁ কিমান পাম চোৱাচোন। 4ৰ যদি আমি কিউব উলিয়াওঁ আমি পাম 4 × 4 × 4। তিনিটা 4 যদি আমি ইনটু কৰোঁ অৰ্থাৎ পূৰণ কৰোঁ আমি কিমান পাম? তিনিটা 4 যদি আমি পূৰণ কৰোঁ চোৱা, 4 × 4 কিমান হ'ব? 4 × 4 16 হ'ব। 16 × 4 কিমান হ'ব? 64 হ'ব। অৰ্থাৎ এইকেইটা যদি আমি যোগো কৰি দিওঁ আমি 20 নাপাওঁ। অৰ্থাৎ কিউব কৰি আমি ইয়াৰে আনচাৰটো উলিয়াব আমি নোৱাৰোঁ। এতিয়া নেক্সট আমি আৰু কি কৰিব পাৰোঁ, আমি স্কুৱেৰ উলিয়াই চাওঁ আহাচোন। আনচাৰটো উলিয়াব পাৰিমনে আমি চোৱা। স্কুৱেৰ উলিয়াই চাওঁ। গতিকে চোৱাচোন, স্কুৱেৰ যদি আমি উলিয়াই চাওঁ চোৱা, 2ৰ স্কুৱেৰ কিমান? স্কুৱেৰ মানে কি? দুটা 2 পূৰণ কৰিলে কিমান পাম চোৱাচোন। 2 × 2 2 × 2 কিমান হ'ব? 4। ঠিক তেনেকৈ 4ৰ যদি আমি স্কুৱেৰ উলিয়াওঁ কিমান পাম চোৱাচোন। 4 × কিমান হ'ব? 4 4 × 4 কিমান হ'ব? 16। এইকেইটা যদি আমি যোগ কৰি দিওঁ 16 + 4 কিমান হ'ব? 20। চোৱাচোন ইয়াতে 20 পাই গ'লোঁ। ঠিক একেধৰণে এইটো মিলেনে আমি চাওঁ আহাচোন। এইটোৰো আমি আনচাৰটো উলিয়াব পাৰোঁনে? তোমালোকে চোৱা কিমান আছে? 3 আৰু 9 আছে হয়নে। গতিকে চোৱাচোন 3 আৰু 9ৰ আনচাৰ উলিয়াবলৈ চেষ্টা কৰোঁ। 3ৰ যদি আমি স্কুৱেৰ উলিয়াওঁ আমি কিমান পাম চোৱাচোন। 3 আমি স্কুৱেৰ উলিয়ালে 3 × 3 3 × 3 কিমান হ'ব? 9। 9ৰ যদি আমি স্কুৱেৰ উলিয়াওঁ কিমান পাম চোৱাচোন। 9 × 9 9 × 9 কিমান হ'ব? 81। গোটেইখিনি যদি আমি প্লাছ কৰি দিওঁ কিমান পাম? 90 পাম। এইটো চোৱা 90 হয়নে। ঠিক একেধৰণে আমি এইটোতো একেটা নিয়মে আমি ইউজ কৰিম। 1ৰ যদি আমি স্কুৱেৰ উলিয়াওঁ কিমান পাম? 1 পাম। 7ৰ যদি আমি স্কুৱেৰ উলিয়াওঁ 7 × 7 হ'ব। 7 × 7 কিমান হ'ব? 49। গোটেইখিনি যদি প্লাছ কৰি দিওঁ 1ৰ লগত 49 প্লাছ কৰিলে কিমান হ'ব? 50 হ'ব। 50 ক'ত আছে? অপশ্যন নম্বৰ চিত আছে। আশা কৰিছোঁ কেনেকৈ ইয়াৰ আনচাৰটো উলিয়ালোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা। যদিহে তোমালোকে NIMS এক্সামৰ অনলাইন ক্লাছ কৰিব বিচৰা, এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা। তাত তোমালোকে NIMS এক্সামৰ অনলাইন ক্লাছ কৰিব পাৰিবা। অনলাইন ক্লাছত তোমালোকে লাষ্ট 7 ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰৰ সলিউশ্যন, কুৱেশ্যন পেপাৰ, মেথছ, ৰিজনিং, জেনেৰেল চায়েন্স, ছ'চিয়েল চায়েন্স গোটেইখিনি তাত তোমালোকৰ বাবে কভাৰ কৰি দিয়া হ'ব। এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰা, অথবা হোৱাটছআপ নম্বৰো দিয়া আছে। হোৱাটছআপতো তোমালোকে ইয়াৰ বিষয়ে আমাক সুধিব পাৰিবা। এতিয়া নেক্সট কুৱেশ্যনটো যদি আনচাৰ উলিয়াবলৈ চেষ্টা কৰোঁ, তোমালোকে চোৱাচোন ইয়াতে কিবা নহয় কিবা প্ৰকাৰে কিমান ওলাইছে? 21 ওলাইছে। ঠিক একেধৰণে এই কুৱেশ্যন মাৰ্কৰ ঠাইত কি হ'ব, এই চাৰিটা অপশ্যনৰ পৰা আমি উলিয়াবলৈ লাগে। গতিকে প্ৰথমতে ভিডিঅ'টো প'জ কৰা আৰু তোমালোকে নিজেই চেষ্টা কৰা ইয়াৰে আনচাৰটো উলিয়াবৰ কাৰণে। এতিয়া আমি কি চাব লাগিব? আমি চাব লাগিব যে ইয়াত কেনেকৈ 21টো হ'ল। আমি যোগ বিয়োগ পূৰণ কৰি চাব লাগিব হয়নে। এতিয়া তোমালোকে চোৱাচোন, যোগ বিয়োগ পূৰণ হৰণ আদিবোৰ কৰি চোৱা। 64ৰ লগত 36 যদি যোগ কৰোঁ বা 36ৰ লগত 49 যোগ কৰোঁ 21 পাম জানো? নাপাওঁ। গতিকে আমি অন্য নিয়মত কৰিব লাগিব। এতিয়া নেক্সট তোমালোকে চোৱাচোন, ইয়াতে কিমান আছে? ইয়াতে আছে 64, ইয়াতে আছে 36,
ইয়াতে আছে কিমান 49 এতিয়া ইয়াৰে আনসাৰটো আমি বৰ্গমূল উলিয়াই কৰিব পাৰো যেনে চোৱাচোন ইয়াত কিমান আছে 60 কিমান আছে 4 আছে 64 ৰ বৰ্গমূল উলিয়ালে কিমান পাম আমি 8 কাৰণ 8 পূৰণ 8 কিমান 64 হয় নে 8 পূৰণ 8 কিমান 64 ঠিক তেনেকৈ আমাৰ আছে 36 ক আমি কেনেকৈ কি সংখ্যা পূৰণ কৰিলে পাও 6 * 6 36 নেক্সট আছে কিমান 49 49 ৰ বৰ্গমূল কিমান হ'ব 7 * 7 7 ৰ বৰ্গমূল হয় নে গতিকে ইয়াত থকা এইকেইটা যদি আমি যোগ কৰি দিওঁ যেনে 8 + 6 + 7 এইকেইটা যদি আমি যোগ কৰোঁ 8 6 কিমান 14 14 ৰ লগত যদি আমি 7 যোগ কৰোঁ 14 7 কিমান হ'ব 21 গতিকে এনেকৈ আমি এটা নিয়মত 21 আমি পালোঁ ঠিক একেটা নিয়ম আমি ইয়াতে ইউজ কৰিম এইটোৰ লগতো ঠিক আছে আমি ইয়াৰ আনসাৰটো পাওঁনে চাওঁ 111 ৰ বৰ্গমূল কিমান 11 কাৰণ 11 দুটা পূৰণ কৰিলে কিমান পাওঁ 121 81 ৰ বৰ্গমূল কিমান 9 কাৰণ 9 * 9 কিমান পাওঁ 81 100 ৰ কিমান হ'ব চোৱাচোন 100 ৰ কিমান হ'ব 10 * 10 গতিকে 10 দুটা পূৰণ কৰিলে যেটো পাই 10 হ'ল এতিয়া এইকেইটা গোটেইকেইটা আমি কি কৰিম এইকেইটা গোটেইকেইটা যোগ কৰিম 11 * 9 কিমান 20 20 ৰ লগত 10 যোগ কৰিলে কিমান হ'ব 20 * 10 হ'ব 30 30 ক'ত আছে চোৱাচোন অপচন নম্বৰ বি ত আছে 30 গতিকে এই কুৱেশ্যনটিৰ অপচন নম্বৰ বি কাৰেক্ট আনসাৰ হ'ব এনে ধৰণে আমি ইয়াৰে আনসাৰবোৰ উলিয়াবলৈ চেষ্টা কৰিব লাগিব আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পাইছা এতিয়া আহা আমি কুৱেশ্যন নম্বৰ 28 ৰ আনসাৰটো উলিয়াবলৈ চেষ্টা কৰোঁ ইয়াত যদি তোমালোকে ভালদৰে চোৱা ইয়াতে কি আছে এটা কুৱেশ্যন মাৰ্ক দিয়া আছে বাকিকেইটাত কিবা নহয় কিবা সংখ্যা ইয়াতে আছে আমি এই কুৱেশ্যন মাৰ্কৰ ঠাইত কি হ'ব আমি উলিয়াব লাগে গতিকে কিবা নহয় কিবা প্ৰকাৰে এইটো মিলিব মানে কি প্ৰকাৰে মিলে সেইটো আমি বিচাৰিব লাগিব ইয়াতে তোমালোকে চোৱাচোন কি আমাক দিয়া আছে ইয়াতে আমাক দিছিল চোৱা ইয়াতে আছে 41 ইয়াতে আছে 21 ইয়াতে আছে 35 ইয়াতে আছে 14 ইয়াতে আছে 42 ইয়াতে আছে 40 আৰু ইয়াতে আছে 16 প্ৰথমতে তোমালোকে ভিডিওটো পজ কৰি আনসাৰটো তোমালোকে নিজে উলিয়াবলৈ চেষ্টা কৰা এতিয়া চোৱা কেনেকৈ আমাৰ আনসাৰটো ওলাব ইয়াতে তোমালোকে যদি এনেদৰেও চোৱা 41 ৰ ইয়াতে কিমান আছে 42 ঠিক একেধৰণে 21 ৰ এইটো সাইডত কিমান আছে 40 35 ৰ বিপৰীত সাইডত কি আছে 16 কিবা কোনো ধৰণৰ ইয়াতে আমি মিল দেখিবলৈ পোৱা নাই গতিকে এনেকুৱা নিয়মত কৰিলে আমাৰ নহব ইয়াত আমি বেলেগ নিয়মত আমি চাব লাগিব গতিকে কেনেকৈ চাব পাৰো চোৱাচোন ইয়াতে যেহেতু এনেকৈ আমাৰ খালি ঠাই দি থোৱা আছে চোৱাচোন এনেকৈ আমাৰ খালি ঠাইটো আছে হয়নে গতিকে এনেকৈও আমি এটা ভাগ বনাই ল'ব পাৰোঁ এনেকৈ আমি এটা ভাগ বনাই ল'লোঁ ইয়াতে থকা যদি আমি এই দুটা যোগ কৰি দিওঁ অৰ্থাৎ 21 আৰু যদি 35 যোগ কৰোঁ কিমান পাওঁ চোৱা আহাচোন 21 যোগ 35 5 একে কিমান হ'ব 6 3 2 কিমান হ'ব 5 অৰ্থাৎ কিমান পালোঁ আমি 56 পালোঁ ঠিক একেধৰণে 14 ৰ লগত যদি আমি 42 যোগ কৰোঁ কিমান পাওঁ চাওঁ আহাচোন 14 যোগ 42 ঠিক আছে 4 2 6 4 1 5 কিমান হ'ল 56 হ'ল একেধৰণে আমি 16 ৰ লগত যদি 40 যোগ কৰোঁ কিমান পাওঁ আমি চাওঁ আহাচোন 16 ৰ লগত 40 যোগ কৰি তোমালোকে চোৱা 16 যোগ 40 চোৱা ইয়াতে হ'ল 6 4 1 হৈ গ'ল 5 কিমান পালোঁ আমি 56 পালোঁ এতিয়া গোটেইকেইটা যোগ কৰি যেটো আমি 56 পালোঁ এতিয়া 41 ৰ লগতো আমি এনেকুৱা এটা সংখ্যা আমি ইয়াৰ লগত যোগ কৰিব লাগিব যেটো সংখ্যাৰ যোগফল আমি 56 পাম তেতিয়াহে আমাৰ আনসাৰটো ওলাব এতিয়া এই সংখ্যাটো কেনেকৈ বিচাৰিম অতি সহজ উপায় যেটো আমাক 56 লাগে গতিকে 41 ৰ লগত আন কি সংখ্যা যোগ কৰিলে 56 সেইটো আমাক লাগে গতিকে 56 ৰ পৰা আমি কি কৰিম 41 টো মাইনাস কৰি দিম চোৱা 6 ৰ পৰা 1 গলে কিমান থাকিব 5 5 ৰ পৰা 4 গলে কিমান থাকিব 1 অৰ্থাৎ কিমান পালোঁ আমি 15 অৰ্থাৎ 41 ৰ লগত যদিহে আমি ইয়াতে এই কুৱেশ্যন মাৰ্কৰ ঠাইত যদি আমি 15 বহুৱাই দিওঁ তেতিয়া হলে কিমান হ'ব দুটা যদি আমি যোগ কৰোঁ 41 + 15 দুটা যোগ কৰি তোমালোকে চোৱাচোন 41 + 15 কিমান হ'ব 6 ইয়াতে হ'ব 5 কিমান হ'ল 56 অৰ্থাৎ কাৰেক্ট আনসাৰটো কি হ'ব অপচন নম্বৰ ডি টো কাৰেক্ট আনসাৰ হ'ব এনেধৰণে তোমালোকে আনসাৰবোৰ উলিয়াবলৈ লাগিব আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে কেনেকৈ আনসাৰটো উলিয়ালো বুজি পালা এতিয়া তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 29 ইয়াতে তোমালোকে যদি ভালদৰে চোৱা ইয়াতে কুৱেশ্যন মাৰ্ক দি থোৱা আছে অৰ্থাৎ প্ৰশ্নবোধক চিন আমাক দিছে এই প্ৰশ্নবোধক চিনত কি হ'ব আমি বিচাৰি উলিয়াবলৈ লাগিব তে আহাচোন আমি কি হ'ব বিচাৰি উলিয়াবলৈ চেষ্টা কৰোঁ ইয়াতে সদায় তোমালোকে এই সাইডবোৰ চাব লাগে ঠিক আছে এই তলৰ সাইড বা এইটো সাইড কুৱেশ্যন মাৰ্ক যেটো এই দুটা সাইডৰ
কোণত আছে গতিকে এই দুটা ছাইড আমি চাব লাগে গতিকে আহাচোন আমি দুটা ছাইডত আমি কেনেকৈ মিলিলে সেইটো আমি চাওঁ ইয়াতে কিমান আছে 16 বৰ্গমূল উলিয়ালে কিমান পাম 4 হয়নে আৰু 25 বৰ্গমূল কিমান 5 4 + 5 কিমান হয় 9 এনেকৈ আমাৰ এইটো মিলিল ঠিক একেধৰণে 36 কিমান হ'ব 6 64 কিমান হ'ব 8 6 + 8 কিমান হ'ব 14 কিন্তু ইয়াত 81 হে আছে অৰ্থাৎ এইটো নিয়মত যদি আমি আনসাৰটো উলিয়াবলৈ চেষ্টা কৰোঁ আমাৰ আনসাৰটো নিমিলিব গতিকে আমি যেটো এইটো সাইডত আমাৰ নিমিলিল আমি তলৰ ফালে চাম ইয়াতে কিমান আছে চোৱা 16 বৰ্গমূল কিমান তোমালোকে চোৱাচোন তলত লিখি দিছো 16 কিমান হ'ব 4 হয়নে 36 কিমান 36 হৈছে 6 কাৰণ 6 * 6 কিমান 36 দুটা যদি আমি প্লাস কৰি দিও 6 + 4 কিমান হ'ব 10 অৰ্থাৎ চোৱা মিলি গৈছে ঠিক একে ধৰণে এইটো আমি উলিয়াও 25 কিমান হ'ব বৰ্গমূল উলিয়ালে 5 কাৰণ 5 * 5 কিমান হ'ব 25 64 কিমান হ'ব তোমালোকে চোৱাচোন 8 * 8 গতিকে 8 হ'ব এই দুটা প্লাস কৰি দিয়া 8 + 5 কিমান হ'ব 13 অৰ্থাৎ 8 ৰ 5 যোগ কৰিলে কিমান হ'ব 13 গতিকে চোৱা মিলি গ'ল দুটা যেহেতু মিলিল ঠিক একেটা নিয়মত এইটোৰ আনসাৰ উলিয়াবলৈ আমি চেষ্টা কৰিম এতিয়া চোৱা ইয়াতে কিমান আছে 9 ৰ কিমান হ'ব 3 কাৰণ 3 * 3 কিমান হয় 9 81 ৰ কিমান হ'ব 81 ৰ হ'ব 9 কাৰণ 9 * 9 অৰ্থাৎ 9 9 কিমান 81 গতিকে দুটা যোগ কৰি দিয়া 9 + 3 কিমান হ'ব 12 গতিকে অপচন নম্বৰ সি হ'ব কুৱেশ্যন নম্বৰ 29 ৰ কাৰেক্ট আনসাৰ আশা কৰিছো ধুনিয়াকৈ তোমালোকে বুজি পালা কেনেকৈ আমি ইয়াৰ আনসাৰটো উলিয়ালো ইয়াৰ সম্পূৰ্ণ ভিডিঅ'টি তোমালোকে আমাৰ অনলাইন ক্লাছত পাবা যে ছাত্ৰ-ছাত্ৰীয়ে অনলাইন ক্লাছত জয়েন কৰিব বিচাৰে এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লওক আৰু তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা কিবা যদি সুধিবলগীয়া আছে হোৱাটছআপ নম্বৰত দিয়া আছে কমেন্ট সেকশন আৰু ডেসক্ৰিপচনত চেক কৰিবা তাত হোৱাটছআপ নম্বৰ পাবা তাত তোমালোকে আমাক মেছেজ কৰি ইয়াৰ বিষয়ে সুধিব পাৰিবা